ফ্ৰেণ্ড মই ওলালোঁ ডিউটিত। আজি ডিউটি হ'ব যিহেতু মোৰ স্কুলৰ ডিউটি, যিহেতু আজি বহুত দিনৰ মূৰত অফিচত যাম ডিউটি কৰিবলৈ। মই ক'ত ক'ত যাওঁ আপোনালোকে চাই থাকক। ডিউটি মোৰ কিহৰ ডিউটি হয় সেইটো চাওক আপোনালোকে। যিহেতু এইখন আমাৰ গাড়ী, এইখন এখন লৈ যাম ডিউটি কৰিবলৈ। যিহেতু এতিয়া অফিচত যাবলৈ ওলাইছোঁ, অফিচ যাম এতিয়া মই। অফিচত গৈ বাকীখিনি আপোনালোকক দেখুৱাম। দা কোন পকলা হ'ব? মৃদুল। হা মৃদুল কেলে এইজন আমাৰ গোলাঘাট বেংগলী গোলাঘাট বেংগলী হাইস্কুল নি মাইণ্ডা নামটো। বিক্ৰম কোৱা। এইজন আমাৰ কোবাদিকৰ আপকামিং ছেক্ৰেটাৰী, বৰ্তমান তেখেত এছিষ্টেণ্ট পদত আছে। অঁ কোৱা। আজি নিদিওঁ 4 তাৰিখে পাৰিম। এই নহয় মোৰ ওচৰলৈ আহিছে। এই বিক্ৰমৰ পাৰ্চেল আহিছে। বিক্ৰম পাৰ্চেলটোত কি আছে খোলা চাওঁ। কি বনাবলৈ দিছিলা? নাই নাই চাব লাগিব, এইটো ইউটিউবত যাবতো ভিডিঅ'টো। যিহেতু মাইণ্ডা খোলক। এই আমাৰ মাইণ্ডাই খুলিছে। এইটো পেণ্ট, এইটো ছেকেণ্ড হেণ্ড পেণ্ট দেখোন বিক্ৰম, নতুন। এইটো স্পিকাৰ কি? এইটো তুমি ফটোৱা মস্ত। এইটো পেণ্ট পিন্ধে নে? কুশল কোঁৱৰ বাল্য ভ্ৰমণ। মাইণ্ডা এইটো কি পেণ্ট বুলি কয়? মাইণ্ডা জধামুখ পেণ্ট বুলি কয়। এইটো জধামুখ পেণ্ট। এই আমাৰ বিক্ৰমে লিখি আছে, লগত আছে মাইণ্ডা। যিহেতু আজি মই যাম স্কুলত চাউল দিবলৈ, গোটেই ষ্টাফ আছে অফিচত। এইটো মোহনে চাউল লোট দি আছে। এইটো বাবু, এইপিনে খুৰা পাপাটো ভিতৰত সোমাই আছে। বিক্ৰমে লিখি আছে, মাইণ্ডা মালিচ কৰি আছে। অঁ মাইণ্ডাটো মালিচ নে কি? মাইণ্ডাটো মালিচ কৰিছে নি? মাৰ দিছে। অঁ মাৰে শুদ্ধ। কেলৈ আপুনি ইমান বেয়া পায় নি তাক? পেলাই দিবা দেই। কি পেলাই দিম মাইণ্ডা? বেয়া হৈছে নি বাৰু? মোৰ ব্ৰেইনটো বেয়া নাই হোৱা। কেলৈ? হা কেলৈ? তুমি যে যি বকি থাকা কেলে? মই কি জিতি বকিলোঁ? হা কি বকিলোঁ? অলপ মানুহৰ টাইপত থাকিবা। মই মানুহৰ টাইপতে আছোঁ, অফিচত বহি আছোঁ। মই সুধিছোঁ যে আপোনাৰ চাউল কৈ স্কুলত দিব আপুনি। চাউল অঁ নামটো কৈ যাওক আপুনি। চাউল প্ৰথম পেলাবা টাউন বালিকা LP স্কুলত। অঁ 10 কুইণ্টেল 34 কেজি আছে হা। অঁ তাৰপাছত 2 নম্বৰতে পেলাবা টাউন ME স্কুল 2.94। দণ্ডধৰ গাৰ্লছৰ পেলাবা 17.56। গোলাঘাট বেংগলী হাইস্কুল আছে 4.37। কুশল কোঁৱৰ বাল্য ভৱনৰ আছে 19.40 কেজি। তাৰপৰা প্লাছ গোলাঘাট বেংগলী LP স্কুলত পাৰিবা 1 কুইণ্টেল 10 কেজি। হৈ গ'ল। 5খন কি কৰি আছিলে? আকৌ বহি পেলাই এনেকুৱা কৰি আছে। বন্ধ মাৰি আছে এনেকৈ। বনবিলাক মই ফটো মৰা নাই, জাষ্ট চাইছোঁ এই ষ্টিকডাল কেনেকুৱা আহিছে। ফোন কৰিছোঁ মই যোৱাত গৈ থাকোঁতে। বোলো কি হৈছে? পগলা হৈছে নি বোলে? এটা বহি ল'লে। আমি টাউন মধ্য ইংৰাজী বিদ্যালয় পালোহি। এইটো পাপাটো, এইটো মোহন। এয়া গোলাঘাট জেনেৰেল ফিল্ডৰ ওচৰত আছোঁ আমি। এতিয়া নেক্সট আহিলোঁ টাউন বালিকা নিম্ন বিদ্যালয় স্কুল। ইয়াতো চাউল পেলাবলৈ আছে, যিহেতু ইয়াতে চাউল পেলাম। পালোহি গোলাঘাট বেংগলী হাইস্কুল। বৰ্তমান আছোঁ আমি গোলাঘাট বেংগলী হাইস্কুলত, চাউল পেলাবলৈ আহিলোঁ। ইয়াতে যিহেতু 10 পেকেট 20 কেজি চাউল পায়, ইয়াতে দি লওঁ আমি চাউলটো। আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আৰু আছে স্কুল যাবলগীয়া, বাকী স্কুল সকলো আপোনালোকে চাওক, উপভোগ কৰক চাই মেলি। আকৌ আহিলোঁ এখন নতুন স্কুললৈ, কুশল কোঁৱৰ বাল্য ভৱন। ইয়াতো চাউল পায়, যিহেতু চাউল পায়। আমি এতিয়া ইয়াত দিম, ইয়াৰ পৰা যামগৈ আমি গোলাঘাট দণ্ডধৰ গাৰ্লছত যাম, তাতো চাউল পেলাবলৈ আছে।
বাকী ভিডিঅ'টো চাই থাকক। আৰু এখন স্কুলত যাম, আমি যিহেতু অলপ দেৰি ৰ'ব লাগিব, সৰু সৰু বাচ্ছাবিলাকৰ ছুটি হৈছে এতিয়া, সেইকাৰণে অলপ দেৰি আমি বাহিৰতে ৰৈছোঁ। আজি বহুত গৰমো পৰিছে, যিহেতু গৰমৰ কাৰণে গাড়ীৰ ভিতৰতে বহি থকা হৈছে। যিহেতু গৰম 15-20 মিনিটমান বহোঁ, তাৰপিছত আমি স্কুলৰ ভিতৰত গাড়ী ভৰাই দিম, যিহেতু স্কুল ছুটি হৈ গৈছে। আৰু যিহেতু আজি আপোনালোকে গম পালেই মই কি কৰোঁ কি নকৰোঁ। আজি মোৰ 5খন স্কুলৰ ডিউটি আছিলে, যিহেতু গোটেই গোলাঘাট ডিষ্ট্ৰিক্টতে মই চাউল পেলাব লাগে। গোলাঘাট টাউনৰ পৰা ধৰি আমাৰ 3খন পঞ্চায়ত পৰে, ৰেচনৰ দোকানৰ পৰা ধৰি স্কুললৈকে মই ডিউটি কৰোঁ। হাই ফ্ৰেণ্ড, মই আহি লাষ্ট এখন স্কুল বাচি আছিলে, দণ্ডধৰ গাৰ্লছ হাইস্কুল, আহি পালোহি। আমাৰ গাড়ী সেই ভিতৰত সোমাই আছে, এইখনেই লাষ্ট স্কুল আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।